Hello everyone, welcome to Business Studies class. Today we are going to discuss from Unit 3, that is the business environment, and from this lesson we shall discuss the impact of government policy changes on business. This is our last topic from this lesson. ছাত্ৰ ছাত্ৰীসকল আজি আমি Unit 3 ব্যৱসায়িক পৰিৱেশ লেসনটোৰ ব্যৱসায় আৰু উদ্যোগৰ ওপৰত অৰ্থনৈতিক সংস্কাৰৰ প্ৰভাৱ সেইবোৰ আজি আমি আলোচনা কৰিম ঠিক আছে ইয়াত কিছুমান পইণ্টছ দিয়া আছে সেইবোৰ মই পইণ্ট আউট কৰি দিছো শুনা Number 1 ease in entering business increase in competitiveness rapidly changing technology environment, more demanding customers. Number 5, new marketing strategies. Number 6, emphasis on human resource development. Number 7, trust on exports. And number 8, exchange in public sector policy. So, এইবোৰৰ বিষয়ে আমি এটা কৰি আলোচনা কৰিম প্ৰথমটো কি দিয়া আছে ইজ ইন এন্টাৰিং বিজনেস এই পয়েন্টত কি কৈছে প্ৰথমতে আমি বুজোৱা হা যে ইম্প্যাক্ট মানে কি বিজনেছৰ ওপৰত বা ব্যৱসায়ৰ ওপৰত হে যে ইন্ডাষ্ট্ৰিয়েল পলিসি বা নিউ ইকোনমিক পলিসি 1991 ত ওলাইছিলে সো হে পলিসিটোৰ কাৰণে ব্যৱসায়ত কি হলনি হৈছিল ঠিক আছে আৰু হে পলিসিটোৰ কাৰণে বিজনেছত বেছিভাগ ইম্প্যাক্ট কিহৰ ওপৰত পৰিছে গ্লোবালাইজেশন প্ৰাইভেটাইজেশন আৰু লিবাৰেলাইজেশন ঠিক আছে হেবোৰৰ ক্ষেত্ৰত চেঞ্জেছবোৰ আহিছে আৰু কেনে ধৰণৰ চেঞ্জেছ আহিছে হেবোৰ চাওঁ আহা Number 1 ease in entering business তাৰমানে হ'ল বিজনেছ যেটো ব্যৱসায় যিবোৰ ব্যৱসায়বোৰ আমাৰ ইন্ডিয়াৰ এন্ট্ৰি হ'বলে বা ইন্ডিয়াত সেটআপ হ'বলে ইজি হৈ গল ঠিক আছে সো নতুন ইকোনমিক পলিসি যেটো আছে এনইপি হে পলিসিটোৱে কি কৰিছিলে লাইসেন্সিং যেটো সিস্টেম মই তোমাক প্ৰিভিয়াস ক্লাছত বুজাই গৈছিলো এটা বিজনেস সেটআপ কৰিবলৈ যিবোৰ লাইসেন্সিং সিস্টেম আগত আছিল ৰেষ্ট্ৰিকশন আছিল হেটো লিবাৰেলাইজেশন হোৱাৰ ক্ষেত্ৰত হে লাইসেন্সিং সিস্টেম ৰেষ্ট্ৰিকশনটো নাইকিয়া কৰি দিছিলে সো হেতু কিহৰ কাৰণে আছিল নিউ ইকোনমিক পলিসি 1991 হে পলিসিটোৰ কাৰণে লাইসেন্সিং সিস্টেমটো অতৰাই দিছিল ঠিক আছে আৰু এটা নতুন ব্যৱসায় এটা নতুন বিজনেস ষ্টাৰ্ট হৈছিল লাইসেন্স নোহোৱাকৈ মানে হে লাইসেন্স নোপোৱাৰ আগতে এটা বিজনেস ষ্টাৰ্ট হ'বলে পাৰিছিল ঠিক আছে বা ষ্টাৰ্ট হৈছিল Actually কি হয় হে লাইসেন্সিং সিস্টেমটো আগত যেটো আছিল 1991 ৰ আগত হে লাইসেন্সিং সিস্টেম থকাৰ কাৰণে কি হৈছিল নতুন যিবোৰ ব্যৱসায় এন্ট্ৰি হয় বা নতুন ব্যৱসায় সেটআপ হোৱাত বহুত প্ৰবলেম আনিছিল মানে বাধা আনিছিল ঠিক আছে আৰু হে লাইসেন্সিং সিস্টেমটো নাইকিয়া কৰি দিছিল কোনে নিউ ইকোনমিক পলিসি 1991 এনে ধৰণৰে এটা ব্যৱসায় সেটআপ কৰিবলৈ সহজ কৰি দিছিল হেতু হৈছে ইজ ইন এন্টাৰিং বিজনেস ওকে লেটস গো টু নাম্বাৰ 2 ইনক্ৰিজ ইন কম্পিটিটিভনেস মানে কম্পিটিশন যেটো ইনক্ৰিজিং কম্পিটিশন মানে বৰ্ধিত প্ৰতিযোগিতা যেটো কম্পিটিশনটো বাঢ়ি গৈছিল হেতুৰ কথা ইয়াত কৈছে যে যেটো লিবাৰেলাইজেশন পলিসি আছিল লিবাৰেলাইজেশন হোৱাৰ ক্ষেত্ৰত কি হ'ল যে লিবাৰেলাইজেশন মই তোমালোকক কৈছিলুৱে কালি উদাৰীকৰণ বা লিবাৰেলাইজেশন হোৱাৰ ক্ষেত্ৰত কি হ'ল যেবোৰ লাইসেন্সিং সিস্টেম নাইকিয়া হৈ গৈছিল হয়নে হেতুৰ ফলত কি হৈছিল মাল্টিনেশনাল কোম্পানিজবোৰ আমাৰ ইন্ডিয়ান মাৰ্কেটত সোমাব পাৰিছিল মাল্টিনেশনাল কোম্পানিজ মানে অকল আমাৰ ইন্ডিয়াৰে নহয় গোটেই ওয়াৰ্ল্ডৰ কোম্পানিবোৰ আমাৰ ইন্ডিয়াত এন্ট্ৰি হ'বলে সহায় কৰিছিল এলাউ কৰিছিল লিবাৰেলাইজেশনে
ঠিক আছে আৰু হেতু হোৱাৰ ফলত কি হ'ল ইণ্ডিয়াৰ মাৰ্কেটত মানে আমাৰ ভাৰতবৰ্ষৰ যিবোৰ বজাৰ মাৰ্কেটত হে ইণ্ডিয়ান মাৰ্কেট বা ইণ্ডিয়ান ফাৰ্ম বিলাকত কম্পিটিশনটো বাঢ়ি গৈছিল যেহেতু বাহিৰা দেশৰ কোম্পানী বা বাহিৰা দেশৰ ফাৰ্মছবোৰ ইণ্ডিয়াত এন্ট্ৰি কৰিলে হেতুৰ ফলত কি হ'ল ইণ্ডিয়ান মাৰ্কেটত কম্পিটিশন ভাৱটো বাঢ়ি গ'ল ঠিক আছে আৰু হে মাল্টিনেশ্যনেল কোম্পানী MNC হুমুৱাৰ কাৰণে কি হৈছে ইণ্ডিয়াই নতুন মানে আগতকে ভাল টেকনলজিবোৰ ইউজ কৰিব পাৰিছে বা ভাল কোৱালিটি প্ৰডাক্টছ মানে উৎপাদন কৰিব পাৰিছে ঠিক আছে আৰু কি হৈছে মাল্টিনেশ্যনেল কোম্পানী হোৱাৰ ফলতে হে কম্পিটিশন ভাৱটো ইণ্ডিয়াৰ মাৰ্কেটত আহি গৈছিল ঠিক আছে সেই কাৰণে এটো কৈছে যে ইনক্ৰিজ ইন কম্পিটিশন ঠিক আছে এতিয়া হল নম্বৰ 3 নাও নম্বৰ 3 that is rapidly changing technology environment প্ৰাযুক্তিক পৰিবেশৰ দ্ৰুততৰ পৰিৱৰ্তন মানে টেকনলজিক্যাল যেটো এনভায়ৰনমেন্ট আছিল প্ৰযুক্তিৰ পৰিবেশ হে তাত খুব সোনকালে হলনি আহিছিল কি হলনি আহিছিল হেতু আমি ইয়াত এইটো পইণ্টত পাম যেতিয়া নিউ ইন্ডাষ্ট্ৰিয়েল পলিসি বা নিউ ইকোনমিক পলিসি আহিছে তাৰ আগত কি হৈছিল ইণ্ডিয়ান মাৰ্কেটত ইমানকে কম্পিটিশন নাছিলে কিন্তু নিউ ইন্ডাষ্ট্ৰিয়েল পলিসি হোৱাৰ ফলত কি হ'ল মাল্টিনেশ্যনেল কোম্পানী অহাৰ কাৰণে ইণ্ডিয়ান মাৰ্কেটত কম্পিটিশনটো আহিলে হে যে মাল্টিনেশ্যনেল কোম্পানী আমাৰ ইণ্ডিয়াত এন্ট্ৰি কৰিলে হেতুৰ ফলত কি হ'ল গ্লোবেল কম্পিটিশন মিল গুটে দেশ বিদেশ সকলো ঠাইতে কম্পিটিশন হ'ল ঠিক আছে আৰু হে কম্পিটিশন হোৱাৰ পাছত কি হ'ল নতুন সবতকে ভাল যিবোৰ টেকনলজি ইউজ কৰি পেলাই প্ৰডাকশন মেথডছবোৰ ইউজ কৰে মানে প্ৰডাক্টছ উৎপাদন কৰা যিবোৰ পদ্ধতি সবতকে লেটেষ্ট মেথডবোৰ ইউজ কৰিব ললে ইন্ডাষ্ট্ৰি বিলাকত ঠিক আছে এই ইণ্ডিয়াৰ যিবোৰ ফাৰ্মছ আছে ইণ্ডিয়াৰ যিবোৰ ইণ্ডাষ্ট্ৰিজবোৰ আছে সেই ইণ্ডাষ্ট্ৰিবোৰ বিলাকে কি কৰিলে মাল্টিনেশ্যনেল কোম্পানী হুমুৱাৰ লগালগ তেখেতিও কি হ'ল লেটেষ্ট টেকনলজি এডপ্ট কৰিলে মানে লেটেষ্ট টেকনলজি ব্যৱহাৰ কৰিব ললে আৰু হে ব্যৱহাৰ কৰাৰ ফলত তেহেঁতৰ কাম বিলাকৰ মেথড বিলাকো ইমপ্ৰুভ হ'ল উন্নত হৈ গ'ল হে যে টেকনলজিবোৰ ইমপ্ৰুভ হ'ল বা টেকনলজি ইমপ্ৰুভ হোৱাৰ ফলত কি হ'ল তেহেঁতি বা মাৰ্কেট বিলাকত ৰিসাৰ্চ বা ডেভেলপমেন্টৰ ওপৰত বেছি গুৰুত্ব দিছে ৰিসাৰ্চ কৰি এক্সপেৰিমেন্ট কৰি তাৰ পাছত উন্নতি কৰে মানে ডেভেলপমেন্ট কৰে সো এই যে খুব সোনকালে এটা চেঞ্জিং আহিছে হেতু হৈছে ৰেপিডলি চেঞ্জিং হেতু কিহৰ ক্ষেত্ৰত চেঞ্জিংটো হৈছে টেকনলজিৰ ক্ষেত্ৰত টেকনলজিক্যাল এনভায়ৰনমেন্টত খুব সোনকালে হলনি আহিছে ঠিক আছে so let's go to next point that is number 4 more demanding customers এটি কি হল ইয়াত অধিকতৰ কহা তাকিদাকাৰী গ্ৰাহক মানে কি হল কাস্টমাৰবোৰ বহুত ডিমান্ডিং হৈ গল তেহেঁতৰ ডিমান্ড কৰিব পৰা কেপাসিটিটো বাঢ়ি গল ইয়াত কি হল ডিমান্ড কেনেকুৱা কৰিছিল কি ক্ষেত্ৰত কেনে ধৰণৰ ঠিক আছে সো যেতিয়া ইকোনমিক ৰিফৰ্ম মানে নিউ ইকোনমিক পলিসি হোৱাৰ আগত কি হৈছিলে আমাৰ ইণ্ডিয়ান মাৰ্কেটত ইণ্ডিয়াৰ যিবোৰ মাৰ্কেট আছিল হে মাৰ্কেট বিলাকত প্ৰডাকশনৰ শৰ্টেজ হৈছিল মানে তাত উৎপাদন বা উৎপাদিত বস্তুবোৰ তাত কম পোৱা গৈছিল খুব শৰ্টেজ হৈছিল মানে সীমিত থাকিছিল লিমিটেড প্ৰডাক্টছ পোৱা গৈছিল ঠিক আছে হেতু কিহৰ কাৰণে হৈছিল যে বিফৰ নিউ ইন্ডাষ্ট্ৰিয়েল বা নিউ ইকোনমিক পলিসি there was prevailing licensing system and that licensing system help in manipulating markets so ki hoy he license system je asile agote new economic policy hoar agot jitu market or licensing system asile he license system hoar khetor bahut khini problem ahisile hoine so he tene dhoroner problem hoar karone ki hoy licensing system bilake market bilakok mane besi production utpadito koribo nidie mane besi production hobo nidie ba hedu hole ba license system ba kibi khetrot badha disil so hebur karone ki hoisil tat
প্ৰডাকশ্যনৰ মাত্ৰাটো কম হৈছিল, লেছ প্ৰডাকশ্যন হৈছিল, ঠিক আছে। চ' সেইটো প্ৰডিউচাৰবিলাকে ইমান প্ৰডাকশ্যন কৰিব পৰা নাছিল আৰু তেতিয়া কাষ্টমাৰে ডিমাণ্ডো কৰিব নোৱাৰে যে কেনেকৈ ধৰণৰ তেহেঁতক প্ৰডাক্টছ লাগে বা সিমান প্ৰডাক্টছ লাগিব। চ' ডিমাণ্ড কৰিব নোৱাৰে লাইচেঞ্চ ছিষ্টেমটো থকাৰ কাৰণে। কিন্তু কি হ'ল, নিউ ইকনমিক পলিচি অহাৰ পাছত কি হ'ল, সেই যে বিজনেছ বা বিজনেছ এৰিয়া, ব্যৱসায়ৰ যিবোৰ এৰিয়াত তাত মানুহবিলাকক উৎসাহিত কৰি এনকাৰেজ, সাহস দিলে যাতে তেহেঁতি আৰু প্ৰডাকশ্যন আৰু ইনক্ৰিজ কৰে, বঢ়াই দিয়ে প্ৰডাকশ্যনৰ মাত্ৰাটো। সেইটো ক্ষেত্ৰত কি হ'ল, প্ৰডাক্টছবিলাক বহুত হ'ল, বিভিন্ন ধৰণৰ প্ৰডাকশ্যন তেহেঁতি প্ৰডিউচ কৰিলে। তাৰপাছত কাষ্টমাৰবিলাক কি হৈছে, চুজি হৈ গ'ল, তেহেঁতি চুজ কৰিব পাৰে, তেহেঁতি কোনটো প্ৰডাক্ট তেহেঁতি ল'ব, তেহেঁতি চুজ কৰিব পাৰে, বাচিব পাৰে। কিন্তু আগত সেই নিজৰ মতে বাচি বা নিজে ডিমাণ্ড কৰি তেনেকুৱা ল'ব নোৱাৰে। চ' এতিয়া মাৰ্কেটবোৰ কি হ'ল, কাষ্টমাৰ অৰিয়েণ্টেড, কাষ্টমাৰৰ টেষ্ট বা কাষ্টমাৰৰ প্ৰিফাৰেঞ্চ চাইহে তেহেঁতি মাৰ্কেটত প্ৰডাকশ্যনবোৰ ইনক্ৰিজ কৰে বা প্ৰডিউচ কৰে। চ' এতিয়া প্ৰডিউচাৰবিলাকে যিবোৰ উৎপাদন কৰে তেহেঁতি চবতকৈ ভাল মেথড ইউজ কৰে প্ৰডাকশ্যনৰ ক্ষেত্ৰত, যাতে কাষ্টমাৰবোৰ এট্ৰেক্ট হয়, আকৰ্ষিত হৈ যায়। এতিয়া এনেধৰণৰ ছিটুৱেশ্যন হৈ গ'ল, এতিয়া যিটো প্ৰেজেণ্ট ছিটুৱেশ্যন, যিবোৰ বস্তু প্ৰডিউচ কৰে সেইবোৰ বস্তু কাষ্টমাৰৰ প্ৰিফাৰেঞ্চ লয়। কাষ্টমাৰে এতিয়া মানুহে এতিয়া কি ধৰণৰ বস্তু ভাল পায়, কেনেধৰণৰ তেহেঁতি বস্তু ইউজ কৰি ভাল পায়, কি ট্ৰেণ্ড চলি আছে, সেইটো মতেহে প্ৰডিউচাৰে প্ৰডিউচ কৰে। কিন্তু আগত সেইটো নাছিল। সেইটো কাৰণে কৈছিল মোৰ ডিমাণ্ডিং কাষ্টমাৰ। এতিয়া কাষ্টমাৰে পূৰা ডিমাণ্ড কৰিব পাৰে, তেহেঁতি চুজ কৰি নিজৰ মতে ল'ব পাৰে। চ' লেটছ গ' টু নম্বৰ 5, ডেট ইজ নিউ মাৰ্কেটিং ষ্ট্ৰেটেজিজ। নিউ মাৰ্কেটিং ষ্ট্ৰেটেজিজ, ইয়াত কি হয়, মাৰ্কেটৰ কিছুমান পলিচি, নতুন মাৰ্কেটৰ পলিচি বা ষ্ট্ৰেটেজি কি সেইটো ক'ব। আগতে কি হয়, নিউ ইণ্ডাষ্ট্ৰী পলিচি হোৱাৰ আগত প্ৰডিউচাৰবিলাকে আগত বস্তু প্ৰডিউচ কৰি লয়, বস্তুবোৰ প্ৰডিউচ কৰাৰ পাছতহে কাষ্টমাৰৰ ওচৰত চেল কৰে, তাৰ পাছতহে কাষ্টমাৰৰ প্ৰিফাৰেঞ্চবোৰ লয়, তেহেঁতি চেল কৰি কেনেকুৱা পাইছে বা কি তাৰ পাছত আৰু কৰে। চ' তেনেধৰণৰ কথা আছে। আগতে প্ৰথম বস্তু প্ৰডিউচ কৰাৰ পাছতহে কাষ্টমাৰৰ ওচৰত যায় বিকিবলৈ। নাও দ্য চিটুৱেশ্যন হেজ চেঞ্জড ডিউ টু দ্য নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি, দ্য চিটুৱেশ্যন ইজ কমপ্লিটলি চেঞ্জড। অ'কে, ত' এতিয়া বিজনেছমেনে কি কৰে, এতিয়া মাৰ্কেট ৰিচাৰ্চ কৰে। মাৰ্কেট ৰিচাৰ্চ হ'ল যে তেহেঁতি কাষ্টমাৰে এতিয়া কেনেধৰণৰ বস্তু ইউজ কৰি ভাল পায়, কিবোৰ বস্তু এতিয়া ট্ৰেণ্ডত আছে, সেইবোৰ ৰিচাৰ্চ কৰে, সেইবোৰ পৰ্যবেক্ষণ বা অবজাৰ্ভেশ্যন কৰে দেই, তাৰ পাছতহে প্ৰডাকশ্যন কৰে। চ' কাষ্টমাৰৰ প্ৰিফাৰেঞ্চবোৰ লোৱাৰ পাছতহে তেহেঁতি প্ৰডিউচ কৰে। আৰু সেইটোক কি বুলি কয়, সেই প্ৰচেছটো মাৰ্কেটিং কনচেপ্ট। এই মাৰ্কেট কনচেপ্টটো থাকে আজিকালি, ঠিক আছে। আৰু এই মাৰ্কেটিং ষ্ট্ৰেটেজিজটো এতিয়া ইউজ কৰে সকলো মাৰ্কেটে, ঠিক আছে। চ' নম্বৰ 6, এমফেচিছ অন হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্ট, মানৱ সম্পদৰ উন্নয়নৰ যি কথা কৈছে, যে মানৱ সম্পদৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ে বেছি, এমফেচিছ অন হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্ট। ইয়াত কি হয়, হিউমেন ৰিচ'ৰ্চ মানৱ সম্পদটো কেনেকুৱা উন্নয়ন কৰিব পাৰি, মানুহক কেনেকুৱা উন্নতি, তেহেঁতৰ কামৰ বা তেহেঁতৰ এক্সপেৰিমেণ্ট কেনেকুৱা বঢ়াব পাৰে, সেইবোৰৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে। এতিয়া নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি হোৱাৰ পাছত হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্টৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে। কেনেকুৱা দিয়ে, যিবোৰ লেটেষ্ট টেকন'লজি আছে, যিবোৰ নতুন টেকন'লজি মাল্টিনেশ্যনেল কোম্পানী অহাৰ পাছত লেটেষ্ট টেকন'লজি যিবোৰ ইণ্ডিয়ান মাৰ্কেটে বা ইণ্ডিয়ান বিজনেছে যিবোৰ এডপ্ট কৰিছে, লেটেষ্ট টেকন'লজিবোৰ ইউজ কৰি আছে। চ' লেটেষ্ট টেকন'লজি ইউজ কৰাৰ ফলত কি হয়, তাত কম্পিটিশ্যন বাঢ়ি গৈছে। সেই কম্পিটিশ্যন বঢ়াৰ লগে লগে কি হৈছে, মানুহৰ স্কিলবোৰো বাঢ়ি গৈছে, মানুহৰ টেলেণ্ট
চ' টেলেণ্ট বাঢ়ি গৈছে স্কিল বা মানুহবিলাকক বেছি ট্ৰেইনিং দিব লগা হৈছে সেই নতুন টেকন'লজি অহাৰ লগে কোনো মানুহটো আগতীয়াকৈ নাজানে কেনেকুৱা বস্তুটো ইউজ কৰে বা কি ধৰণে কামবোৰ কৰিব লাগে চ' নতুন এটা টেকন'লজি আহি যোৱাৰ লগে লগে সেই ৱৰ্কাৰ্ছবিলাকক ট্ৰেইনিং দিয়াৰ ফলত ট্ৰেইনিং দিলে কি হ'ব তেহেঁতৰ কম্পিটিটিভ মাইণ্ড যিটো স্কিলবোৰ বাঢ়ি যায় ঠিক আছে আৰু সেইবোৰৰ কাৰণে কি হয় মাৰ্কেট বিজনেছে কি হয় হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিব লগা হ'ল গুৰুত্ব দিয়ে এতিয়া হয়নে চ' সেই ট্ৰেইনিংবোৰ যে দিয়ে সেইবোৰ কিহৰ কাৰণে দিয়ে যাতে লেটেষ্ট টেকন'লজি যিবোৰ এডপ্ট কৰিছে বিজনেছে সেইবোৰ যাতে তেহেঁতি সুন্দৰভাৱে এফিচিয়েণ্টলি ইউজ কৰিব পাৰে চ' এমপ্লয়িজবিলাকক প্ৰপাৰ ট্ৰেইনিং দিয়ে কিহৰ কাৰণে ট্ৰেইনিং দিয়ে যাতে সেই টেকন'লজিবোৰ তেহেঁতি ইউজ কৰিব পাৰে আৰু তেহেঁতৰ স্কিলবোৰ আপডেট হৈ থাকে তেহেঁতৰ যেনেকুৱা আমাৰ মোবাইল ফোনবোৰ আপডেট হৈ থাকে নে বা আমাৰ ড্ৰেছিং চেন্স বা ফেশ্বন আপডেট হৈ থাকে চ' তেনেধৰণৰ তেহেঁতক যদি বা ৱৰ্কাৰ্ছবিলাকক যদি ট্ৰেইনিং দিয়ে নতুন টেকন'লজি ইউজ কৰাৰ কাৰণে তেতিয়া তেহেঁতৰ স্কিলবোৰ ৰেগুলাৰলি আপডেট হৈ থাকিব এনেধৰণৰে আমি হিউমেন ৰিচোৰ্চৰ ওপৰত গুৰুত্ব দিব লাগে এই কম্পিটিটিভ এনভাইৰনমেণ্টৰ কাৰণে ঠিক আছে দেন নম্বৰ 7 ট্ৰাষ্ট অন এক্সপৰ্টছ এই যে এক্সপৰ্টিং কামবোৰ সোমালে বা এক্সপৰ্টৰ কামবোৰৰ কাৰণে কি হ'ল চোৱা যেতিয়া ইণ্ডিয়ান মাৰ্কেটত বহু ধৰণৰ ফাৰ্ম এণ্ট্ৰি কৰিলে সেইবোৰ হোৱাৰ কাৰণে কি হ'ল এক্সপৰ্টৰ ওপৰত বেছি গুৰুত্ব দিলে এক্সপৰ্টৰ ওপৰত বেছি গুৰুত্ব দিলে চ' প্ৰত্যেক ফাৰ্মে মানে প্ৰত্যেক ফাৰ্ম বা প্ৰত্যেক ইণ্ডাষ্ট্ৰীয়ে এইটো ট্ৰাই কৰে যে আমাৰ ইণ্ডিয়াত যে আমি ফৰেন মাৰ্কেটক এণ্ট্ৰি কৰিব দিম ফৰেন কাণ্ট্ৰিৰ মাৰ্কেটৰ এণ্ট্ৰি কৰিলে হাত মিলালে কি হ'ব তেহেঁতৰ চেলবোৰ ইনক্ৰিজ হ'ব মানে বিক্ৰী বাঢ়িব বৃদ্ধি হ'ব চ' তেনেধৰণৰ বহুত ফাৰ্মবিলাকে কি কৰে এক্সপৰ্টৰ কামবোৰ বঢ়াই দিলে ঠিক আছে আৰু বাহিৰা দেশৰ লগত সেই কামবোৰ মানে এক্সপৰ্টিং কামবোৰ কৰিব ধৰিলে বা এণ্ট্ৰি কৰিব ধৰিলে মাল্টিনেশ্যনেল কোম্পানীবোৰ চ' সেইবোৰ কৰিছে নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি হোৱাৰ পাছত ঠিক আছে So that number 8 that is the last point change in public sector policy ইয়াত পাব্লিক সেক্টৰ পলিচিত কি চেঞ্জ আনিছে যে পাব্লিক সেক্টৰ পলিচিবোৰ এটো চেঞ্জ আনিছে যে আগতেতো পাব্লিক সেক্টৰবোৰ বহুত আছিলে না চ' সেইবোৰ পলিচিবোৰ কমাই দিছে মানে এতিয়া প্ৰাইভেট সেক্টৰ পলিচি বা প্ৰাইভেট মাৰ্কেটবোৰ বা প্ৰাইভেট বিজনেছবোৰ এণ্ট্ৰি হ'বলৈ দিছে বা ছেটআপ হ'বলৈ দিছে চ' এইবোৰে আছিলে তোমালোকৰ ইম্পেক্ট অফ গভৰ্ণমেণ্ট পলিচি চেঞ্জেছ অন বিজনেছত কি ইম্পেক্ট আহিলে চ' বেছিভাগ এই পলিচিবিলাকৰ ভিতৰত লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন এইবোৰৰ ওপৰত বেছি প্ৰভাৱ পৰিলে মানে এইবিলাকৰ ক্ষেত্ৰত ঠিক আছে আৰু এই প্ৰভাৱ পেলোৱাৰ পাছত কি প্ৰভাৱ পেলালে যে টেকন'লজিবোৰ ইম্প্ৰুভমেণ্ট হ'ল লেটেষ্ট মেথডবোৰ প্ৰডাকশ্যনৰ কাৰণে ইউজ কৰিছে তাৰ পাছত কি হ'ল কনজিউমাৰ নিডছ বা কাষ্টমাৰৰ টেষ্ট বা তেহেঁতৰ প্ৰিফাৰেঞ্চৰ ওপৰত বেছি গুৰুত্ব দিলে হয়নে কাষ্টমাৰক ছেটিছফাই কৰাত বেছি গুৰুত্ব দিলে হিউমেন ৰিচোৰ্চৰ ডেভেলপমেণ্টৰ ওপৰত বেছি গুৰুত্ব দিলে চ' সেই তেনেধৰণৰে অৰ্থনৈতিক উন্নয়নবোৰৰ ওপৰত মানে ইম্প্ৰুভ হ'ল মানে উন্নতি কৰিব পাৰিলে ঠিক আছে চ' that's all for today if you have any problem then you can discuss in our later classes so thank you everyone have a good day